আৰু বাঘ ভালুকক জংঘলৰ লগত যুদ্ধ কৰি এইখন দেশ জীয়াই ৰাখিছে সেই ভূমিপুত্ৰসকলক। আজি অন্যান্য জনগোষ্ঠীয়ে যদি ভূমিপুত্ৰসকলক গৌৰৱ বুলি কয় সেইটো নীলাজ্য কথা। আৰু তেওঁলোকে নিজে নাজানে যে আমি ক'ত খাৰ হৈ আছোঁ। তেওঁলোকে জানিব লাগে যে এই কোনখন পৃথিৱীত ভৰি দি আছোঁ আমি এতিয়া। তেওঁলোকে বুজিব লাগিছিল আজি খেৰণি থকা কাৰ্বি আংলঙৰ বিভিন্ন জেগাত তেওঁলোকে বুজিব লাগিছিল যে কাৰ মাটিত আমি ভৰি দি আছোঁ, কাৰ আমি ক'ত খাৰ হৈ আছোঁ। তেওঁলোকে নাজানে আচলতে, জানিলে এই কামটো নকৰে। গতিকে তেওঁলোকক নজনাটো স্বাভাৱিক, তেওঁলোকক জানিবৰ কাৰণে মই আহ্বান জনাইছোঁ। বাংলাদেশৰ হিন্দুসকলক এইটো আজি নহয়, কিন্তু আমি জন্ম হোৱা পিছত আমিও দেখিছিলোঁ য'ত স্তন কাটি নিছিল বাংলাদেশে হিন্দুসকলক। আজি হিন্দুসকলক বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তা নাই। গতিকে হিন্দু ভাৰতবৰ্ষত য'তেই নাথাকক হিন্দুসকল জাগৃত হ'ব লাগে, সজাগ হ'ব লাগে। এনেধৰণৰ বাংলাদেশীক আমি উচিত শাস্তি দিব লাগে। এনেকুৱা ধৰণৰ নিকৃষ্ট গব্য হত্যা আমি হেৰি দিছোঁ, শিক্ষা দিছোঁ। আৰু অসমত আৰু ভাৰতবৰ্ষত থকা হিন্দুসকল ঐক্যবদ্ধ হ'ব লাগে। নহ'লে বাংলাদেশীয়ে ভাৰতবৰ্ষৰ প্ৰথমে যাব, কেৰেলা গ'ল, ৱেষ্ট বেংগল যাব আৰু অসম যাব। যদি ঐক্যবদ্ধ নহওঁ, তাৰ কাৰণে হাত ভৰি আঁতৰি গ'ল, তেওঁলোকে আজি নিৰাপদ। গতিকে বাংলাদেশে আজি হিন্দু মানুহৰ নিৰাপত্তা নাই। অসমত অহা কাইলৈ নিৰাপত্তা নাইকিয়া হ'ব, নিৰাপত্তা আজিয়ে নাই। গতিকে আমি সকলোৱে সজাগ হ'বৰ কাৰণে মই আপোনালোকৰ জড়িত মই সকলোকে আহ্বান জনাইছোঁ।